ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। তোমালোকৰ এতিয়া এজেলচি 2024 কাৰণে ইম্পৰ্টেণ্ট মই আছামিজ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। হাফ-ইয়াৰলি এক্সামিনেশ্যন 2024 শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয়। এইটো কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে মই সলভ কৰি দিছোঁ। প্লিজ তোমালোকে মোৰ চেনেলটো 1000 ছাবস্ক্ৰাইব কমপ্লিট হৈছে। এতিয়া মোক ৱাচ টাইমৰ দৰকাৰ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোলৈ। হাফ-ইয়াৰলি এক্সামিনেশ্যন 2024 ছাবজেক্ট MIL আছামিজ ক্লাছ 10 শোণিতপুৰ ডিষ্ট্ৰিক্ট। ফ্ৰম বালগাৰ টু গংগা কাৰ ৰচনা আছিল? এইটো এনচাৰ তলত দিয়া আছে, মই তোমালোকক কৈ দিম। তাৰপিছত খ নম্বৰ, কোঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? গ নম্বৰ, অৰুণিমাৰ চিন্নাৰ ঘৰ ক'ত? ঘ নম্বৰ, বিদ্যালয় অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত হৈছিল? খুবেই ইম্পৰ্টেণ্ট এইকেইটা। তাৰপিছত নাৰায়ণ মূৰ্তি কোন আছিল? ইণ্টাৰনেট কি? অৰুণিমা খিন্নাৰ কোনবিধ খেলৰ বিশেষ দক্ষতা আছিল? ভলীবল। লৰ্ড কাৰ্জন কোন আছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম কি আছিল? তাৰপিছত 2 নম্বৰ কুৱেশ্যন, এইবিলাক সফল উদয় হ'বলৈ কিয় কঠিন? খুবেই ইম্পৰ্টেণ্ট, এইবিলাক চাবা। খ নম্বৰ, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাইক আকৃষ্ট কৰে? গ নম্বৰ, অজন্তা ছবিবোৰৰ প্ৰকাশ পোৱা 2টা ভাৱবস্তু কি কি আছিল? ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি অভিজ্ঞতা আহৰণ কৰিলে? তাৰপিছত অৰুণিমা চিন্নাৰ ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? 3 নম্বৰ, এনেকুৱা টাইপ কুৱেশ্যন আহিব, চাবা তোমালোকে। 5 নম্বৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাবহঁতে কি বিপদত পৰিছিল? এই বিপদৰ পৰা কেনে সিহঁতক ৰক্ষা কৰিলে? 6 নম্বৰ, ভাৰতীয় সংস্কৃতি এক বিৰাট খণ্ডৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ পাঠটো আৰু খুবেই ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। তাৰপিছত অৰুণিমা চিন্নাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। তাৰপিছত 7 নম্বৰ হৈছে ভাইৰাছে কম্পিউটাৰে এটাৰ কেনেদৰে বিচ্যুতি ঘটাব পাৰে, চাবা তোমালোকে। 8 নম্বৰ, অজন্তা গুহাৰ শিল্পকলাৰ এটা বিৱৰণ দিয়া, চাবা তোমালোকে। তাৰপিছত 9 নম্বৰ হৈছে এইটো পদ্যাংশৰ পৰা আহিছে। শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত এখন নাটৰ নাম কি হ'ব? জিকিৰৰ ৰচক কোন? আজান ফকীৰ। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি এখনৰ নাম লিখা। তাৰপিছত কবিজনৰ মূলভাৱ এটা বৰগীত আৰু জিকিৰ, খুবেই ইম্পৰ্টেণ্ট, চাবা তোমালোকে। ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নাপাবন্ধ সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। খ নম্বৰ, পানী মৰে পিয়াতত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মেমনিৰ আঁৰত। তাৰপিছত 12 নম্বৰ, যিকোনো 5টা প্ৰশ্ন সমাৰ্থক শব্দ। প্ৰবাদ, কঠিন, চেষ্টা, সপোন, যিকোনো সন্ধি ভাঙা আহিব। সংস্কৃতি, নমস্কাৰ, ভাৰকান্ত, মূৰ্ধন্য নেৱাৰ কাৰণ দৰ্শোৱা। অৰণ্য, অৰ্পণ, পুৰণি। অৰণ্যত কি আছে? এতিয়া তোমালোকে এইটো ফৰ্মুলা আছে, নত্যবিধি আৰু সতৈ নিয়মকেইটা চাবা, মোৰ আগৰ ভিডিঅ'ত আছে। অৰণ্যম, ৰ বৰ্ণৰ পিছত দন্তীয়া ন মূৰ্ধন্য ন হয়। অৰ্পণ, প বৰ্গৰ পিছত দন্তীয়া ন মূৰ্ধন্য ন হয়। পুৰণি, ৰ বৰ্ণৰ পিছত দন্তীয়া ন মূৰ্ধন্য ন হয়। তলত যিকোনো চকু চৰা, হাত লৰ, দিয়া লোৱা, গাই বাইছা, তৰল সৰল বাক্যৰে জটিল। আমি ৰাতিপুৱা শ্বিলঙলৈ যাম, যিকোনো 2টা পথ্য ভাঙি দেখুওৱা। বুদ্ধিয়ক, দয়ালু, অসমীয়া লিখক, বিশেষ সেৱাৰা, বিশেষণ। তোমালোকে এটা ছল্ভ কৰিবা, এনেকুৱা টাইপ কুৱেশ্যন আহিব। ভাৱ সম্প্ৰসাৰণ, তাৰপিছত নাইবা এপ্লিকেশ্যন। তাৰপিছত এবাৰ ইম্পৰ্টেণ্ট, খুবেই ইম্পৰ্টেণ্ট, তোমাৰ অঞ্চলৰ বানপানী সমস্যা সমাধানৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ, স্থানীয় বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন প্ৰস্তুত কৰা, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত পুথিভঁৰালৰ অভাৱ, তোমালোকে এইটো চাবা। বিজ্ঞানৰ অৱদান, খুবেই ইম্পৰ্টেণ্ট। অসমৰ বানপানী আৰু প্ৰিয় সাহিত্যিক, এজেলচি 2025 কাৰণে। তাৰপিছত বৈচিত্ৰময়, তোমাৰ বৈচিত্ৰময় পাঠটো থকা যিকোনো 3টা জনগোষ্ঠীৰ বিষয়ে লিখা। তাৰপিছত যিকোনো তোমালোকৰ বৈচিত্ৰময় পাঠটো থকা যিকোনো 3টা পাঠৰ পৰা বিশিষ্ট ব্যক্তিৰ চমু পৰিচয় দিয়া। তাৰপিছত আহিছোঁ মই, এনেকুৱা টাইপ আহিব পাৰে, তোমালোকে চাবা। বিম্বৰ দেউৰী, ইন্দ্ৰ সিং, ছবিলাল উপাধ্যায়, এইবিলাক মুখস্থ কৰিবা। তাৰপিছত এইটো খ বিভাগ গ্ৰুপ বি, অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিছিল? কবিয়ে চাই থাকোঁতে মুখ কিয়ৰে ভৰি পৰিলে? ইয়ানচু কোন আছিল? তাৰপিছত নাগাৰ্জুন কোন? তক্ষশিলা কোন দেশৰ পৰা ছাত্ৰ আহিছিল? হেমকোষ মানে কি? 18 নম্বৰ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছিল? তাৰপিছত ব্যাখ্যা কৰা। হিংসা দ্ৰোহৰ ভেদাভেদৰ, ঘৃণা ঘৃণী, স্বাৰ্থ ভেমৰ, কত যে কি মলি মামৰ, ভৰি জাতিৰ জীৱন যায়, চাবা এইটো সময়। তাৰপিছত তক্ষশিলা, নালন্দা, চমুটকা।
তাৰপিছত এইটো কুৱেশ্যন, আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতীয় শিক্ষাৰ মূল পাৰ্থক্যৰ কথা চমুকৈ খুবেই ইম্পৰ্টেণ্ট। বিপৰীত ঘৃণা জীৱন বীৰ তলত বাক্য দুটা, সি কালি বজাৰ যাব। ৰমলাই মোক গালি পাৰিছে হ'ব এইটো। অপ আৰু প ওপৰৰ একোটা শব্দ অপকাৰ। তাৰপিছত এইটো প্ৰতিকাৰ লিখিলে হ'ব। এটা শব্দ যিয়ে দুটা চকুৰে নেদেখে কি হ'ব এইটো অন্ধ হ'ব। এতিয়া আহিছোঁ মই হাফেলি এক্সামিনেশ্যন 2024 এইটো কুৱেশ্যন পেপাৰ ছল্ভ কৰি দিয়া আছে মই। ফ্ৰম ভলগা টু গংগা পুথিখন পণ্ডিত ৰাহুল খস্কিতিয়ানাৰ ৰচনা। তাৰপিছত অন্তৰংগে কাৰ বান্ধৱী আছিল এইটো চেৰেনলৈ প্ৰথম ইমেইল পঠাইছিল মস্কোত থকা কোঁৱলীৰ অন্তৰংগ বান্ধৱী চেৰেনলৈ প্ৰথম ইমেইল কৰিছিল অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত। ঘৰ নম্বৰ এনচাৰ কুৱেশ্যনৰ এনচাৰ কাজিৰঙা কোনটো নিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নাৰায়ণ মূৰ্তি হৈছিল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা। ইণ্টাৰনেট কি? অৰুণিমা কি খেলত আছিল ভলীবল। লৰ্ড কাৰ্জন কোন আছিল? লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰয় আছিল। আৰু নিগনে চেগৰীৰ প্ৰকৃত নাম কি আছিল? বাপিৰাম হাজৰিকা। কবিয়ে কাক শ্ৰীহৰি বা ভগৱানক বান্ধৱ বুলি সম্বোধন কৰিছিল? মাধৱদেৱৰ বীৰৰচিত নাটৰ নাম হৈছে দধিমথন। তাৰপিছত জিকিৰৰ ৰচক আজন ফকীৰ। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখৰ নাম হ'ল সাদৰী আৰু কেতেকী। অসমীয়া ব্যাকৰণ। সপোনৰ সমাৰ্থক শব্দ স্বপ্ন, কঠিন মানে টান, প্ৰবাদ মানে পোৱা। সংস্কৃতিৰ খন্দি ভাঙা, সম যোগ কৃতি ইত্যাদি। ইতি যোগ আদি। নমস্কাৰ, নম যোগ কাৰ, ভাৰকান্ত, ভাৰ যোগ আক্ৰান্ত। তাৰপিছত অৰণ্যৰ দন্তীয়া ন আৰু ন হ আৰু মূৰ্ধনীয়া খ কাৰণ। ৰ বৰ্ণৰ পিছত দন্তীয়া ন মূৰ্ধনীয়া ন হয়। ইয়াত অৰ্পণ প বৰ্গৰ প বৰ্ণৰ পিছত দন্তীয়া ন মূৰ্ধনীয়া ন হয়। পুৰণি ৰ বৰ্ণৰ পিছত দন্তীয়া ন মূৰ্ধনীয়া ন হয়। তাৰপিছত বাক্য ৰচনা, চকু চৰা লোকে আনৰ উন্নতি দেখিব নোৱাৰে, আনৰ ভাল দেখিব নোৱাৰা। তাৰপিছত হাতলৰ মানে চোৰ, হাতলৰ চবৰ লোকক ঘৰৰ চাবি কাঠি দিবই নোৱাৰি দেই। তাৰপিছত গাইবাইছা, যত্ন কৰিছা, পৰীক্ষাত পাছ কৰিবলৈ ল'ৰাজনে গাইবাই চালে। তাৰপিছত সৰল বাক্যৰ জটিল, আমি ৰাতিপুৱা শ্বিলঙলৈ যাম, তেতিয়া কি হ'ব এইটো? ইয়াক জটিল কৰিলে যেতিয়া ৰাতিপুৱা হ'ব আমি তেতিয়া শ্বিলঙলৈ যাম। প্ৰত্যয় বুদ্ধিয়ক, বুদ্ধি যোগ অক, দয়ালু, দয়া যোগ আলু, আলু প্ৰত্যয় বুদ্ধিয়ক, অক প্ৰত্যয় লিখক, অক প্ৰত্যয়। মই প্ৰত্যয়ৰ বিষয়ে নেক্সট ভিডিঅ'ত দি যাম। অসমীয়া ব্যাকৰণ আৰু আছামিজ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকক নেক্সট ভিডিঅ'ত তেনেকৈ লৈ আহিম। আৰু অল ছাবজেক্টৰ তেনেকৈ MCQ মই দি যাম এইবাৰ। তাৰপিছত মেথছৰ ভিডিঅ' ক্লাছ তেনেকৈ ছায়েন্সৰ দি আহিম। লিখক, লিখ যোগ অক। তাৰপিছত বিশেষ্যৰ পৰা বিশেষণ, বিচিত্ৰতা, নিৰাক্ষ, নিৰাশ, বৈপ্লৱ, বৈপ্লৱিক, ভৌগোলিক, ভূগোল। তাৰপিছত এপ্লিকেশ্যন কি আহিছে তোমালোকৰ বানপানীৰ সমস্যা, এইটো এটা প্ৰতিবেদন কাক লিখিব লাগিব? বাতৰি কাকতৰ সম্পাদক। এতিয়া এনেকৈ লিখিবা তাৰিখ যোনটো পৰীক্ষাৰ দিন হ'ব যদি সেই আহে। প্ৰতি মাননীয় সম্পাদক আমাৰ অসম গুৱাহাটী বিষয় বাতৰি প্ৰকাশৰ কাৰণে কৰা আবেদন। মহাশয়, সন্মানপূৰ্বক বিনোদন এই যে আমাৰ গাঁওখন নদীৰ পাৰত অৱস্থিত। এই নদীৰ বানপানীয়ে প্ৰতি বছৰে আমাৰ গাঁৱৰ ধন-জনৰ উভয়ৰে বিস্তৰ ক্ষতি সাধন কৰি আহিছে। নদীখনৰ দুই পাৰে বান নিয়ন্ত্ৰণৰ কাৰণে বান্ধ দিছে যদিও সেই ব্যৱস্থাই গাঁওখনক ৰক্ষা কৰিব পৰা নাই। ইয়াৰ পৰা লিখিবা তোমালোকে, এইবাৰৰ প্ৰলয়ংকাৰী বানপানীয়ে আমাৰ গাঁওখনৰ নিচেই কাষতে বান্ধ ছিঙি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। পানীত জীৱ-জন্তু উঠি যোৱাৰ উপৰি ঘৰ দুৱাৰো উঠাই নিয়ে। কেইবাখনো বিদ্যালয়ৰ ঘৰ দুৱাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। বিভাগীয় কৰ্তৃপক্ষে সেইবোৰ মেৰামতিৰ কাৰণে এতিয়াও কোনো ক্ষিপ্ৰ ব্যৱস্থা লোৱা নাই, যাৰ ফলত পাঠদানৰ অশেষ অসুবিধাই দেখা দিছে। গতিকে আশা কৰোঁ দয়ালু মহোদয় আপোনাৰ কাকতখনৰ যোগেদি সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি উপকাৰ সাধন কৰে। এতিয়া তোমালোকে ৰাইজৰ নাম নিলিখিবা, চিৰি ক চিৰি খ তেনেকৈ লিখি যাবা। তাৰপিছত জীৱন কি হ'ব? মৰণ, বীৰ ভীৰু এইটো কি হ'ব? বিপৰীত শব্দ ঘৃণা, মৰম। সি কালি বজাৰলৈ যাব। ৰমলাই মোক কি আছে? গালি দিছে, গালি পাৰিছে হ'ব। উপসৰ্গ অপমান, অপবাদ, উপসৰ্গ প্ৰস্থান, প্ৰসিদ্ধ, যে দুটা চকুৰে অন্ধ। তেনেকৈ এনেকুৱা
আফিয়ালি মই শোণিতপুৰ ডিষ্ট্ৰিক্টত ছল্ভ কৰি দিছোঁ তোমালোকে ইয়াৰ পৰা লিখি ল'বা আৰু তোমালোকে প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাবা মোক খালি ৱাচ টাইমৰ দৰকাৰ তোমালোকে মই তেনেকৈ PDF আছামিজ ব্যাকৰণৰ এই গ্ৰামাৰ পৰ্চনত এপ্লিকেশ্যন আবেদন আৰু প্ৰতিবেদন তোমালোকক মই দিম তেনেকৈ ইংলিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ উইথ ইম্পৰ্টেণ্ট এছেকেইটা লৈ আহিম তোমালোকে মোৰ ভিডিঅ'টো চাবা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল